আপোনালোকে জানে আমাৰ টোপামাৰী অঞ্চলটো পিছপৰা অঞ্চল আৰু এই পিছপৰা অঞ্চলত আমাৰ যিখিনি ৰাইজ আছে, যিখিনি অভিভাৱক আছে, আৰ্থিক দিশত যথেষ্ট দুৰ্বল। আৰু এই অঞ্চলত আমাৰ বহুতো মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে, কিন্তু এই আৰ্থিক দৈন্যতাৰ বাবে তেওঁলোকে ভাল এটা পৰিৱেশ নাপায়, ভাল এটা কলেজ নাপায়, যাৰ ফলত তেওঁলোকৰ যিখিনি মেধা প্ৰকাশ কৰিবলৈ তেওঁলোকে সুবিধা নাপায়। আৰু সেই উদ্দেশ্যটো আগত ৰাখি আমাৰ এই আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আমি হাই ছেকেণ্ডাৰী বিজ্ঞান শাখা সংযোজন কৰিবলৈ ওলাইছোঁ আৰু এই ক্ষেত্ৰত আমি এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত মানে সা সুবিধা কেনেধৰণে প্ৰদান কৰিব আপোনালোকে? আমাৰ বিজ্ঞান শাখাত যিহেতু আমি অপেন কৰিম, গতিকে বিজ্ঞান শাখাৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন সেইখিনি গোটেইখিনি আমি তেওঁলোকক যোগান ধৰিবলৈ চেষ্টা কৰিম। লগতে আমাৰ হোষ্টেলৰ ব্যৱস্থা আছে, গাৰ্লছ বইজ দুয়োটা বিষয়েৰে হোষ্টেলৰ ব্যৱস্থা আছে। আৰু যিহেতু আমাৰ এই অঞ্চলৰ অভিভাৱকখিনি আৰ্থিকভাৱে দুৰ্বল, গতিকে মাচুলৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ আমি কমাই দিম। আৰু আমি ইতিমধ্যেই আমাৰ বিভিন্ন ঠাইৰ পৰা আমি এক্সপাৰ্ট টিচাৰ যিবিলাক আছে যোগাযোগ কৰিছোঁ, তেওঁলোকে আমাক কথা দিছে। আৰু আমাৰ যিটো ফেকাল্টি হ'ব, খুব সুন্দৰ এটা ফেকাল্টি হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতো আলোচনা কৰিছোঁ যে সেইবিলাক যদি হয়, ফেকাল্টিবোৰ কেনেকুৱা ধৰণৰ হয়, আমি যথেষ্ট আগবাঢ়ি গৈ থাকিম। গুণগত শিক্ষা প্ৰদান কৰা হ'ব নিশ্চয় গুণগত মানৰ শিক্ষা আমি প্ৰদান কৰিম। আৰু আমাৰ এই বিদ্যালয়খন স্থাপন কৰাৰ পৰাই গুণগত শিক্ষা প্ৰদান কৰাৰ বাবে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট চেষ্টাৰ ফলতেই আজি সেই 32জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আজি 1056গৰাকী ছাত্ৰ ছাত্ৰী, 46গৰাকী শিক্ষক শিক্ষয়িত্ৰী ইয়াত পাঠদান কৰি আছে। আৰু আগলৈকে আমি ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰী বিজ্ঞান শাখাতো ছাত্ৰ ছাত্ৰী পাম বুলি অভিভাৱকে আমাক আশ্বাস দিছে।